हेलो फ्रेंड आज मैं এই ভিডিওত আসাম হেলথ ডিপার্টমেন্টৰ গ্ৰেড 3 পদৰ বাবে হৈ যোৱা প্ৰিভিয়াস ইয়াৰৰ এটা কুৱেশ্যন পেপাৰ লৈ আনিছো। তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগে তেন্তে হৰু এটা লাইক কৰি দিব আৰু যদি তোমালোকে এই পিডিএফটো পাব খোজে তেনেহলে এই ভিডিওৰ ডেসক্ৰিপশন বক্সত টেলিগ্ৰামৰ এটা লিংক দিয়া হৈছে, সেইখনত জয়েন হৈ যাব। সেইখনতে তোমালোকে এই যে কুৱেশ্যনৰ পিডিএফটো পাই যাব। Number 1 questions to এনেকুৱা আহিছিল the Aryans came to India from অৰ্থাৎ আৰ্যসকল ভাৰতত কৰ পৰা আহিছিল তাৰ শুদ্ধ উত্তৰ চেন্ট্ৰেল এছিয়াৰ পৰা আহিছিল। Number 2 questions হেতুত কৈছে ত্ৰিপিটকস are the secret books of which of the following religions ত্ৰিপিটকস যি বুকস হেতু কোন ধৰ্মগ্ৰন্থ হয় হেতু হৈছে বুদ্ধ ধৰ্মৰ ধৰ্মগ্ৰন্থ হয়, অপশন বি শুদ্ধ উত্তৰ। তাৰ পাছৰ questions number 3 হেতুত কৈছে Who is called the Napoleon of ancient India অর্থাৎ প্রাচীন ভারতের নেপোলিয়ন নামে কাক জনা যায় হেতু হৈছে সমুদ্রগুপ্ত, অপশন ডি। আর অসমৰ কাক নেপোলিয়ন নামে জনা যায় হেতু হৈছে চুহুংমুঙক অসমৰ নেপোলিয়ন নামে জনা যায়। তাৰ পাছৰ কুৱেশ্যনস কিং পৰুছ was defeated by Alexander the Great in the battle of অর্থাৎ কোনখন যুদ্ধত কিং পৰুছ আলেকজাণ্ডাৰৰ লগত হাৰিছিল হেতু হৈছে হাইডাপেছ, অপশন ডি। আৰু হাইডাপেছ যুদ্ধটো কেতিয়া হৈছিল যীশুখ্ৰীষ্টৰ জন্মৰ 326 বছৰ আগতে হৈছিল অৰ্থাৎ 326 BC। ওকে, তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 5 হেতুত কৈছে হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিকা ইণ্ডিকা গ্ৰন্থটো কোনে লিখিছিল তাৰ শুদ্ধ উত্তৰটো হৈছে মেগাস্থেনিছ, অপশন বি। নাম্বাৰ 6 কৌটিল্য was the prime minister of which of the following Indian rulers অৰ্থাৎ ভাৰতৰ কোন ৰজাৰ মন্ত্ৰীসভাৰ প্ৰধানমন্ত্ৰী আছিল কৌটিল্য তাৰ শুদ্ধ উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য, অপশন এ। তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 7 হেতুত কৈছে হু ascended the throne of দিল্লী সুলতানেট after the death of কুতুবউদ্দিন আইবেক অৰ্থাৎ কুতুবউদ্দিন আইবেকৰ মৃত্যুৰ পাছত দিল্লীৰ ৰজা কোন হৈছিল তাৰ শুদ্ধ উত্তৰ ইলতুৎমিছ, অপশন বি। তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 8 হেতুত কৈছে হু ৰ'ট দ্য বুক ৰামচৰিত মানস বুকছটো কোনে লিখিছিল তাৰ শুদ্ধ উত্তৰ তুলসীদাস, অপশন সি। তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 9 হেতুত কৈছে হুইচ মোগল এম্পেৰৰ ফাউণ্ডেড হিজ ওন ৰিলিজন দিনহি ইলাহি যি এটা ধৰ্ম সেইটো কোনে বনাইছিল সেইটো হৈছে আকবৰে বনাইছিল, তেওঁৰ নিজৰ ৰিলিজন হয় সেইটো। ওকে, তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 10 হেতুত কৈছে দ্য কোৱাইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লাঞ্চড ইন দি ইয়াৰ তাৰ শুদ্ধ উত্তৰ 1942 আৰু কোৱাৰ পৰা কোৱাইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিল সেইটো হৈছে মুম্বাইৰ গোৱালিয়া টাংক ময়দানৰ পৰা আৰম্ভ হৈছিল। নাম্বাৰ 11 গৰবা ডান্স ইজ এ ডান্স ফ্ৰম অৰ্থাৎ গৰবা ডান্সটো ভাৰতৰ কোনখন ৰাজ্যৰ এটা পপুলাৰ ডান্স হয় তাৰ শুদ্ধ উত্তৰ গুজৰাট, অপশন বি। তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 12 হেতু কৈছে দ্য এলিফেণ্টা কেভ ইজ চিটুৱেটেড নিয়াৰ এলিফেণ্টা কেভটো ক'ত আছে সেইটো শুদ্ধ উত্তৰটো হৈছে মুম্বাই, অপশন এ। তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 13 হেতুত কৈছে হুইচ অফ দ্য ফলোইং ৱাজ ৰিটেন বাই কালিদাসে কোনটো লিখিছিল তৰৰ সেইটো হৈছে মেঘদূতম, অপশন ডি। তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 14 হেতুত কৈছে দ্য ক্লাছিকেল ডান্স অফ অন্ধ্ৰপ্ৰদেশ ইজ অন্ধ্ৰপ্ৰদেশৰ যি ক্লাছিকেল ডান্স সেইটোৰ নাম হৈছে কুচিপুডি, অপশন বি। নাম্বাৰ 15 হেতুত কৈছে দ্য ডিজাৰ্ট ফেষ্টিভেল ইন ইণ্ডিয়া ইজ হেল্ড ইন অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যত মৰুভূমি উৎসৱ পালন কৰা হয় তাৰ শুদ্ধ উত্তৰ জয়সালমাৰটো হৈছে ৰাজস্থানৰ এটা ঠাই আৰু মনত ৰাখিব ভাৰতৰ যি একেবাৰে ডাঙৰ মৰুভূমি থৰ মৰুভূমি সেইটো যে ৰাজস্থান সেইটোত অৱস্থিত। নাম্বাৰ 16 হুইচ প্লেনেট লুকছ ৰেডিছ ইন দি নাইট স্কাই অৰ্থাৎ ৰাতিৰ সময়ত কোনখন গ্ৰহক একেবাৰে ৰঙা দেখা যায় তাৰ শুদ্ধ উত্তৰ মাৰ্চ গ্ৰহক ৰঙা দেখা যায়। তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 17 হেতু কৈছে হুইচ অফ দ্য ফলোইং প্লেনেটছ হেজ দি লাৰ্জেষ্ট নাম্বাৰ অফ নেচাৰেল ছেটেলাইটছ অৰ মুনছ কোনখন তলত দিয়া কোনখন গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ আছে অৰ্থাৎ নেচাৰেল উপগ্ৰহ আছে তাৰ শুদ্ধ উত্তৰ ছেটাৰ্ণ, শনি গ্ৰহ আৰু শনি গ্ৰহৰ 146টা উপগ্ৰহ আছে এতিয়ালৈকে। তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 18 হেতুত কৈছে দ্য আৰ্থ ৰোটেটছ অন ইটছ এক্সিছ ফ্ৰম তাৰ শুদ্ধ উত্তৰ ৱেষ্ট টু ইষ্টলৈকে ঘূৰে, অপশন ডি। নাম্বাৰ 19 থ্ৰ হুইচ অফ দ্য ফলোইং কাউণ্ট্ৰিজ ডাজ দ্য ইকুৱেটৰ পাছ অৰ্থাৎ বিষুৱ ৰেখা তলৰ কোনখন দেশৰ মাজেৰে পাৰ হৈ গৈছে আৰু মনত ৰাখিব বিষুৱ ৰেখা সৰ্বমুঠ 13খন দেশৰ মাজেৰে পাৰ হৈ গৈছে আৰু সেই 13খন দেশৰ নাম মই এইখনতে দি থৈছোঁ আৰু তলত দিয়া যি চাৰিটা অপশন তাৰে
শুদ্ধ উত্তৰটো হৈ যাব ব্ৰাজিল অপশ্যন বি নাম্বাৰ 20ত কৈছে সোলাৰ এক্লিপছ অকাৰ্ছ হুৱেন অৰ্থাৎ সূৰ্যগ্ৰহণ হয় যেতিয়া কেতিয়া হয় সূৰ্যগ্ৰহণ যেতিয়া চন্দ্ৰ সূৰ্য আৰু পৃথিৱীৰ মাজত আহি পৰে অৰ্থাৎ আনসাৰ হৈ যাব মুন কামছ বিটুইন সান এণ্ড আৰ্থ নাম্বাৰ 21 দ্য স্পীড অফ ৰটেশ্যন অফ দ্য আৰ্থ ইন কিলোমিটাৰ পাৰ আৱাৰ ইজ দি হায়েষ্ট তাৰে শুদ্ধ উত্তৰ এলং দ্য ইকুৱেটৰ অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 22 হুইচ অফ দ্য ফলোয়িং ইজ এ মেটামৰ্ফিক ৰক তাৰে শুদ্ধ উত্তৰ স্লেটক মেটামৰ্ফিক ৰক নামে জনা যায় তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 23 হুইচ ওৱান অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ ন'ন এজ লেণ্ড অফ থাউজেণ্ডছ লেকছ তলৰ কোনখন দেশক লেণ্ড অফ থাউজেণ্ড লেকছ নামে জনা যায় তাৰে শুদ্ধ উত্তৰ ফিনালেণ্ড অপশ্যন চি নাম্বাৰ 24 দ্য ষ্ট্ৰেইট ডেট ছেপাৰেট ইউৰোপ ফ্ৰম আফ্ৰিকা ইজ অৰ্থাৎ কোনখন জলৰাশিয়ে আফ্ৰিকা আৰু ইউৰোপক বিভক্ত কৰিছে তাৰে শুদ্ধ উত্তৰ ষ্ট্ৰেইট অফ গিব্ৰেল্টাৰ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 25 হুইচ ইজ দ্য ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দি ৱৰ্ল্ড তাৰে শুদ্ধ উত্তৰ লেক বৈকাল অপশ্যন চি আৰু লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ভাৰতৰ হৈছে লেক ৱলৰ যিটো জম্মু কাশ্মীৰত আছে নাম্বাৰ 26 মেল্টা ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং চিজ তাৰে শুদ্ধ উত্তৰ মেডিটেৰিয়ান চি অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 27 হুইচ অফ দ্য ফলোয়িং ইউৰোপিয়ান কাউণ্ট্ৰিজ হেজ কষ্টলাইন উইথ দ্য এটলাণ্টিক অ'চিয়ান তাৰে শুদ্ধ উত্তৰ পৰ্তুগাল অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 28 সেইটোত কৈছে দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট কোৰেল ৰিফ ইজ ফাউণ্ড নিয়াৰ দ্য কষ্ট অফ হুইচ অফ দ্য ফলোয়িং তাৰে শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া অপশ্যন এ নাম্বাৰ 29 হোৱাট ইজ দ্য কেপিটেল অফ তুৰ্কী তুৰ্কী দেশৰ ৰাজধানী চহৰৰ নাম হৈছে এংকাৰা অপশ্যন চি আৰু এমষ্টাৰডাম হৈছে নেদাৰলেণ্ড দেশৰ ৰাজধানী এডিছ আবাবা হৈছে এথিঅপিয়া দেশৰ ৰাজধানী আৰু বিৰুট হৈছে লেবানন দেশৰ ৰাজধানী নাম্বাৰ 30 হোৱাট ইজ দ্য কাৰেঞ্চি অফ থাইলেণ্ড দেশৰ মুদ্ৰাৰ নামটো কি আৰু মনত ৰাখিব কিয়াত হৈছে আপোনাৰ মায়ানমাৰ দেশৰ মুদ্ৰা ডং হৈছে আপোনাৰ ভিয়েটনাম দেশৰ কাৰেঞ্চি বা মুদ্ৰা আৰু ওৱান হৈছে আপোনাৰ সাউথ কোৰিয়া দেশৰ মুদ্ৰা বা কাৰেঞ্চি আৰু ভাত হৈছে আপোনাৰ থাইলেণ্ড দেশৰ কাৰেঞ্চি অপশ্যন ডি শুদ্ধ উত্তৰ নাম্বাৰ 31 হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ডাজ নট হেভ এ কষ্ট লাইন তলৰ কোনখন দেশৰ এটা কষ্ট লাইন নাই তাৰে শুদ্ধ উত্তৰ ৰাজস্থান অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 32 হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ফৰ্মছ দ্য ইষ্টাৰ্ণ মোষ্ট বৰ্ডাৰ অফ দি কাউণ্ট্ৰি তাৰে শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 33 হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফলোজ ফ্ৰম ইষ্ট টু ৱেষ্ট তাৰে শুদ্ধ উত্তৰ নৰ্মদা ৰিভাৰ অপশ্যন এ নাম্বাৰ 34 আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ইজ দ্য প্ৰেচিডেণ্টছ ৰুল প্ৰমলগেটেড ইন এনি ষ্টেট ইন ইণ্ডিয়া আৰু আৰ্টিকল 352 মতে এটা দেশত কিবা প্ৰব্লেম আহিলে অৰ্থাৎ নেশ্যনেল ইমাৰ্জেঞ্চি আহিলে সেই ব্যৱস্থাটো ৰাষ্ট্ৰপতিয়ে ল'ব পাৰিব আৰু এটা দেশত কিবা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আহিলে আৰ্টিকল 360 মতে তেওঁ ব্যৱস্থাটো ল'ব পাৰিব আৰু এটা ৰাজ্যত কিবা প্ৰব্লেম আহিলে সেই ব্যৱস্থাটো ল'ব পাৰিব আৰ্টিকল 356 যি সেইটো মতে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 35 সেইটোত কৈছে পস্কো এক্ট ইজ ৰিলেটেড টু পস্কো এক্ট কিহৰ লগত জড়িত তাৰ শুদ্ধ উত্তৰ চিলড্ৰেন আৰু পস্কো এক্টটো কেতিয়া আহিছিল 14 নৱেম্বৰ 2012 চনত আহিছিল নাম্বাৰ 36 টু এটমছ আৰ ছেইড টু বি আইচোটপছ ইফ তাৰে শুদ্ধ উত্তৰ দে হেভ দ্য ছেইম এটমিক নাম্বাৰ বাট ডিফাৰেণ্ট মাছ নাম্বাৰছ অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 37 সেইটোত কৈছে দ্য লাউডনেছ অফ চাউণ্ড ইজ ৰিলেটেড টু তাৰ শুদ্ধ উত্তৰ ইটছ এম্প্লিটিউড অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 38 সেইটোত কৈছে দ্য ফেন'মেনন অফ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন ইজ অবজাৰ্ভড ইন হুইচ অফ দ্য ফলোয়িং তাৰে শুদ্ধ উত্তৰটো হৈছে লাইট পাছিং থ্ৰ লেন্স অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 39 ইলেক্ট্ৰিচিটি ইজ প্ৰডিউচড ইন এ ড্ৰাই চেল থ্ৰ কনভাৰ্চন অফ এনাৰ্জি ফ্ৰম তাৰে শুদ্ধ উত্তৰটো হৈছে কেমিকেল এনাৰ্জি অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 40 দ্য মেইন কনষ্টিটিউৱেণ্ট অফ ভিনেগাৰ ইজ তাৰে শুদ্ধ উত্তৰ এচিটিক এচিড অপশ্যন এ নাম্বাৰ 41 নন ষ্টিক কুকিং ইউটেনচিলছ আৰ কোৱেটেড উইথ তাৰে শুদ্ধ উত্তৰ টেফলন অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 42 সেইটোত কৈছে হুইচ অফ দ্য ফলোয়িং এলিমেণ্টছ ইজ ফাউণ্ড ইন অল অৰ্গেনিক কম্পাউণ্ডছ তাৰে শুদ্ধ উত্তৰটো হৈছে কাৰ্বন অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 43 সেইটোত কৈছে
হুইচ দ্য ফলোয়িং এসিড ইজ এ মিনারেল এসিড তাৰে শুদ্ধ উত্তৰ হাইড্ৰক্লৰিক এসিড অপশ্যন বি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 44 হেতুত কৈছে হুইচ এমং দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ কেমিকেল চেঞ্জ তাৰে শুদ্ধ উত্তৰ ৰাষ্টিং অফ আইৰণ ইউটেনচিলছ অপশ্যন চি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 45 হুইচ দ্য ফলোয়িং ইজ দি লাইটেষ্ট মেটেল তাৰে শুদ্ধ উত্তৰ লিথিয়াম অপশ্যন চি Number 46 scurvy is caused by deficiency in এতিয়া ভিটামিন এৰ অভাৱত হয় নাইট ব্লাইণ্ডনেছ ৰোগ আৰু ভিটামিন B1 অভাৱত হয় বেৰিবেৰি ৰোগ আৰু ভিটামিন চিৰ অভাৱত হয় স্কাৰ্বি ৰোগ আৰু ভিটামিন ডিৰ অভাৱত হয় ৰিকেটছ ৰোগ সো আনসাৰ অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 47 হেতুত কৈছে হুইচ অফ দ্য ফলোয়িং গ্ল্যান্ডছ প্ৰডিউচেছ গ্ৰোথ হৰমোন ইন হিউমেন তাৰে শুদ্ধ উত্তৰটো হৈছে পিটুটাৰী গ্ল্যান্ড অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 48 হেতুত কৈছে হুইচ অফ দ্য ফলোয়িং ডিজিজেছ ইজ কজড বাই বেক্টেৰিয়া তলৰ কোনখন ৰোগ বেক্টেৰিয়াৰ প্ৰভাৱত হয় তাৰে শুদ্ধ উত্তৰ টিউবাৰকুলোচিছ অপশ্যন ডি নাম্বাৰ 49 হুইচ অফ দ্য ফলোয়িং ডিজিজেছ ইজ অলছ' ন'ন এজ ব্ৰেকব'ন ফিভাৰ তাৰে শুদ্ধ উত্তৰটো হৈছে ডেংগু অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 50 দ্য চাইট ফৰ চেলুলাৰ ৰেছপিৰেশ্যন ইন এনিমেল চেল ইজ তাৰে শুদ্ধ উত্তৰ মিটচন্দ্ৰিয়া অপশ্যন বি তাৰ পাছত 51 পৰা 75 লৈকে ইংলিছ কুৱেশ্যন আহিছিল আৰু নাম্বাৰ 51 হোৱাট ইজ দ্য চিনোনিম অফ অকুপেশ্যন অকুপেশ্যনৰ সমাৰ্থক শব্দটো হৈছে জব অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 52 সেইটোত কৈছে হোৱাট ইজ দ্য এণ্টনম অফ কেওটাছ কেওটাছৰ এণ্টনমটো হৈছে বিপৰীত শব্দটো হৈছে কেয়াৰলেছ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 53 সেইটোত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কালেক্টিভ নাউন তলৰ কোনখন এটা কালেক্টিভ নাউন নহয় তাৰে শুদ্ধ উত্তৰ নেশ্যন এটা কালেক্টিভ নাউন নহয় তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 54 হুইচ অবষ্ট্ৰেক্ট নাউন ইজ ফৰ্মড ফ্ৰম দি ভাৰ্ব অভে তাৰে শুদ্ধ উত্তৰ অবিডেন্স অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 55 হোৱাট ইজ দ্য ফিমেল জেণ্ডাৰ অফ হিৰো হিৰোৰ ফিমেল জেণ্ডাৰটো হৈছে হিৰোইন অপশ্যন চি নাম্বাৰ 56 হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ হেণ্ডকাৰচিফ তাৰে শুদ্ধ উত্তৰটো হৈছে হেণ্ডকাৰচিফছ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 57 সেইটোত কৈছে চুজ দ্য কাৰেক্ট এডজেক্টিভ টু ফিল আপ দ্য ফলোয়িং চেণ্টেন্স ছাডেনলি দে আৰ এক্ৰছ এ ডেছ ষ্টৰ্ম তাৰে শুদ্ধ উত্তৰটো হৈছে ভায়লেণ্ট অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 58 সেইটোত কৈছে হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ ইনাৰ ইনাৰৰ ছুপাৰলেটিভটো হৈছে ইনাৰমোষ্ট অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 59 সেইটোত কৈছে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইউজিং দি কাৰেক্ট অপশ্যন ফ্ৰম গিভেন বিল' আই উইল নট বাই ডেছ মেংগ'জ তাৰে শুদ্ধ উত্তৰটো হৈছে এনি মেংগ'জ কাৰণ এইটো নিগেটিভ বুজাইছে আৰু তাৰ বাবে এনি হ'ব শুদ্ধ উত্তৰ নাম্বাৰ 60 ফিল ইন দ্য ব্লেংক উইথ দ্য কাৰেক্ট আৰ্টিকল আই হেভ অনলি ডেছ 1 rupee নোট উইথ মি এতিয়া এ ই আই অ' ইউ এইকেইটাৰ আগতে এন আহে কিন্তু অৰ উচ্চাৰণ যদি ৱাৰ নিচিনা হয় তেন্তে সেইটোৰ আগতে এ আহিব আৰু তাৰ আনচাৰ হৈ যাব অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ ফিল ইন দ্য ব্লেংক উইথ কাৰেক্ট প্ৰনাউন ইউ এণ্ড হৰি হেভ আইডলড এৱে ডেছ টাইম তাৰ শুদ্ধ উত্তৰটো হৈ যাব ইয়ৰ টাইম অপশ্যন এ নাম্বাৰ 62 ফিল ইন দ্য ব্লেংক উইথ কাৰেক্ট ভাৰ্ব দ্য ৱণ্ডেড মেন ৱাজ ডেছ হেল্পড বাই চাম বয়ছ আৰু এইটোৱে এটা পেচিভ চেণ্টেন্স অৰ্থাৎ পেচিভ বয়স হৈছে আৰু তাৰ শুদ্ধ উত্তৰ বিং অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ হোৱাট ইজ দ্য পাষ্ট পাৰ্টিচিপেট অফ ৱেয়াৰ তাৰ শুদ্ধ উত্তৰ ৱৰ্ন অপশ্যন বি নাম্বাৰ 64 ইউজ দ্য কাৰেক্ট এডভাৰ্ব টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স হি হেজ ডেছ চিন এ টাইগাৰ তাৰ শুদ্ধ উত্তৰ নেভাৰ অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 65 সেইটোত কৈছে ফিল ইন দ্য ব্লেংক উইথ কাৰেক্ট প্ৰিপজিশ্যন হি লিণ্ডেড ডেছ দ্য ৱাল এণ্ড ৱেইটেড ফৰ মি তাৰে শুদ্ধ উত্তৰটো হৈছে এগেইনষ্ট অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 66 সেইটোত কৈছে হোৱাট ইজ দ্য ভাৰ্ব ফৰ্ম অফ বাথ তাৰে শুদ্ধ উত্তৰটো হৈছে বাথ অপশ্যন এ নাম্বাৰ 67 সেইটোত কৈছে হোৱাট ইজ দ্য ডিমিনিউটিভ ফৰ্ম অফ হিল তাৰে শুদ্ধ উত্তৰটো হৈছে হিলক অপশ্যন চি নাম্বাৰ 68 ইউজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য ফলোয়িং ফ্ৰেজ ফ্ৰম ডেছ টু ৱৰ্ডছ তাৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰম বেড টু ৱৰ্ডছ অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 69 সেইটোত কৈছে হোৱাট ইজ দ্য মিনিং অফ দ্য আইডম টাৰ্ণ ডিফ ইয়াৰ টু তাৰে শুদ্ধ উত্তৰটো হৈছে ডিছৰেছপেক্ট অপশ্যন বি
তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 70 এইটো কৈছে কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৰ্ব উইথ দ্য কাৰেক্ট অপশ্যন গিভেন বিল' নো ডেছ নো গেইনছ তাৰ শুদ্ধ উত্তৰ নো পেইনছ নো গেইনছ অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 71 হোৱাট ইজ দ্য পাষ্ট টেন্স অফ বাইট তাৰ শুদ্ধ উত্তৰটো হৈছে বিট অপশ্যন এ। নাম্বাৰ 72 হোৱাট ইজ দি ছিংগল ৱৰ্ড ফৰ দ্য ফ্ৰেজ ইন ইনস্পাইট অফ তাৰ শুদ্ধ উত্তৰ নট উইথ ষ্টেণ্ডিং অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 73 হোৱাট ইজ এ গ্ৰুপ অফ শ্বিপ ন'ন এজ তাৰ শুদ্ধ উত্তৰ ফ্লক অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 74 সেইটোত কৈছে হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ উইজাৰ্ড তাৰ শুদ্ধ উত্তৰটো হৈছে উইচ অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 75 সেইটোত কৈছে হোৱাট ইজ দ্য প্লুৰেল অফ কমাণ্ডাৰ ইন চিফ তাৰ শুদ্ধ উত্তৰটো হৈছে কমাণ্ডাৰ ইন চিফ অপশ্যন চি। তাৰ পাছত মেথ কুৱেশ্যন কেইটা এনেকুৱা আহিছিল আৰু তোমালোকে যদি ভালকৈ মেথ কুৱেশ্যন শিকিব খোজে তেনেহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰে, কাৰণ মই আন এটা ভিডিঅ' লৈ আনিম আৰু সেই ভিডিঅ'ত মই মেথ কুৱেশ্যন কেইটা একেবাৰে ভালকৈ শিকাই দিম তোমালোকক। আৰু এই ভিডিঅ'ত জাষ্ট তোমালোকে মেথ কুৱেশ্যন কেইটা চাব পাৰিব আৰু এই কুৱেশ্যন কেইটা মই কিন্তু এতিয়া সলভ কৰা নাই, জাষ্ট তোমালোকৰ ওচৰত মেথ কুৱেশ্যন কেইটা লৈ আনিছোঁ। অ'কে, তোমালোকে ভালকৈ শিকিব খুজিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰে। মই আন এটা ভিডিঅ' অতি সোনকালে লৈ আনিম আৰু সেই ভিডিঅ'ত একেবাৰে ভালকৈ মেথ কুৱেশ্যন কেইটা তোমালোকক শিকাই দিম।